হাই, এখেতক আজি মই মাছ অকণমান আনিবলৈ কৈছোঁ। বহুদিন মাছৰ মুখেই দেখা নাই। ইফালে কামবোৰ ভালকৈ নোপোৱা হ'ল। মানুহৰ ঘৰত আজিকালি কামেই নোহোৱা হৈছে। কিনো কৰিম আৰু, আমাৰ লেখীয়া হাজিৰা কৰি খোৱা মানুহবিলাকৰ পেটৰ ভাত মুঠি মৰিব যেনহে পাইছোঁ আৰু। কি যে হ'ব। মা ময়ো মেলালৈ যাওঁ। মোৰ লগৰ চব দেখোন মেলালৈ ওলাইছে, সিহঁতৰ মাক দেউতাকো মেলালৈ ওলাইছে। আমিনো কিয় নাযাওঁ মা? মোৰ যাবলৈ ইমান মন গৈছে। তাত ইমান ধুনীয়া ধুনীয়া খেলনা বস্তু আহিছে, খেলিবলৈ বৰ মন গৈছে। মা ব'লা না, আমি মানে মেলালৈ যাওঁ, ব'লাচোন। শুন, সকলোকে যাবলৈ দে অ'। আমাৰ ধন টকা পইচা একো নাই, দেখিছোৱেই দেখোন। আমি কেনেকৈ যাবি মেলালৈ? মেলালৈ গ'লে ইটো লওঁ সিটো লওঁ কৰিবি, আৰু মোৰো ইটো সিটো ল'বলৈ মন যাব। হাতত পইচা নাই, দেখিছোৱেই। আমি হাজিৰা কৰি খাই থকা মানুহ। আমাৰ লেখীয়া মানুহ সেই মেলালৈ যাব নোৱাৰে নহয়। কেনেকৈ যাবি? ইমান দূৰ গাড়ীত যাওঁতেনে ঢেৰ পইচা লাগিব। আমি নাযাওঁ দে বোপাই, গাঁৱৰ মানুহ চব যক দে। তই অকণমান বুজি পাচোন। দেউতাৰে দিনৰ দিনটো লোকৰ ঘৰত হাজিৰা কৰি পেলাই পইচাকেইটা গোটাই, তই আকৌ তেনেকুৱা কৰিলে কি হ'ব? আমাৰ খাবলৈয়ে দেখোন পইচা নাই। আমি মেলালৈ কেনেকৈ যাম অ' বোপাই? মই গম নাপাওঁ। মই মুঠতে যাম বুলি কৈছোঁ যেতিয়া যামেই। যেনেকৈ নহওক যিয়ে নহওক মোক লৈ যাবই লাগিব তোমালোকে। মই গম নাপাওঁ। শুন, কিয়নো বুজন হৈছ বাৰু? অকণমান বুজি পাচোন। কমলা, কমলা। সেয়া দেখোন দেউতা কামলৈ ওলাই গৈছিলেহে, তেওঁ ঘূৰিয়ে আহিলে। আজি চাগে ক'তো কাম বন এখনো নেপালে। খাবি গধূলিকে ভাত, চাউল এটাও নাই। কি কৰ কৰিবি, মেলালৈ যাওঁ। গৈছোঁ ৰ'ব। মই দেউতাক কমগৈ এতিয়া। চব মেলালৈ যাব, মই নাযাম নেকি? মই দেউতাক কমগৈ এতিয়া। এই ল'ৰাটোৱে অকণো কথা বুজি নাপায়। ইমান এতিয়া ডাঙৰ হৈছে, তাক কথাবোৰ বুজিব পোৱাকচাই সি বুজি নোপোৱাহে হৈছে। দেউতা, গাঁৱৰ সকলোবিলাক মেলালৈ ওলাইছে। আমিও মেলালৈ যাওঁচোন ব'লা। মোৰো বৰ চাবলৈ মন গৈছে। মাক কৈছোঁ, মায়েনো কিখন গাই আছে মই বুজিয়ে পোৱা নাই। হয় নেকি? কিবা এটা কৰিব লাগিব। ইয়াহু, মোৰ দেউতা ইমান ভাল, ইমান ভাল। দেউতা, মই মোৰ লগৰকেইটাক কৈ থৈ আহোঁগৈ দেই, আমিও যাম বুলি। আপুনি কামলৈ ওলাই গৈছিলেহে, ইমান সোনকালে ঘৰলৈ আহিলে যে? কাম নেপালে নেকি? নাই কাম। আজি গোটেই গাঁৱৰ ৰাইজ মেলালৈ ওলাইছে। তাকেইতো, নক'ব আৰু। বাবুৱেনো ক'তনো শুনিলে নহয় চব মেলালৈ যাব বুলি। সি আহি পেলাই মোৰ একেবাৰে মাথাটো গৰম কৰি আছে। সি মেলালৈ যায়। মই বাৰু তাক মেলালৈ কেনেকৈ লৈ যাওঁ কওকচোন? হাতত পইচা পাতি এটকাও নাই। কি কৰোঁ বাৰু? আৰু মেলালৈ গ'লেই নহ'ব নহয়, গাড়ী গুৰা খৰচ আছে। তাত কিবা কিবি এটা ল'বলৈ মন যাব। কেনেকৈ হ'ব? আমাৰ লেখীয়া দুখীয়া মানুহ মেলালৈ যোৱাতকৈ নেযোৱাই ভাল। সি ইটো লাখ কৰিব ক'ৰ পৰা দিম? মানুহৰ আগত লাজ পোৱাতকৈ ঘৰত থকাই ভাল। কমলা, তেনেকৈ নকবি। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি সেইবোৰ চোৱা আমাৰো চখ আছে। কিয় নাযাম? ওলা যাম। গাড়ী গোৱাৰ কথা চিন্তা নকৰিবি। আমাৰ মহাজন দেউতাই গাড়ী এখন ফ্ৰীতে দিছে, মানে গোটেই গাঁৱৰ ৰাইজ যাবলৈ। যদি নাতে আৰু এখন দিব। ওলা, তাতে আমি গৈ পেলাই মেলা তাক চাই আহোঁগৈ। সকলো ৰাইজ যাব, আমিহে বাদ পৰি ৰ'ম নে? ওলা যাওঁ। বাবুকো সোনকালে উলিয়াই মেলি আমি কেইটা যাওঁ ব'ল। একো নহয়, পইচা পাতি খৰচৰ কথা চিন্তা নকৰিবি। মই মহাজন দেউতাৰ পৰা পইচা কেইটকামান লৈ আহিছোঁ। তেওঁলোকৰ ঘৰত কাম বন কৰি মেলি পইচা কেইটা ধাৰ মাৰি দিম। তই চিন্তা নকৰিবি। হ'ব দিয়ক, আপুনিও যদি যাবলৈ মন কৰিছে ব'লক আৰু। মোৰো সেই সাঁচি থোৱা টকা কেইটকামান আছে, সেয়াকে লৈ যাব লাগিব। কিবা এটা লওঁ বুলি ক'লে ল'ব লাগিব নহয়। ব'লক তেতিয়াহ'লে, আপুনিও গা পাটো ভালকৈ ধুই মেলি আহক। আৰু ইয়াকো গা পাটো ধুৱাই মেলি ভালকৈ উলিয়াই দিয়কচোন। মই ভাতকেইটা বহাই মেলি কেইটামান খাই গ'লেহে হ'ব। হ'ব দে, তই ৰন্ধা বঢ়াত লাগ। মই পটককৈ গা পাটো ধুই আহোঁ। আৰু সোনকালে ওলাবি দেই, নহ'লে পাছত আকৌ যাবলৈ নেপাবি। কমলা আৰু ধীৰেনৰ মাজলৈ ঘোৰ অমানিশা নামি আহিলে। মোৰ ল'ৰাটোক মোক আনি দিয়ক। কলৈ গ'ল সি বাৰু? তাকেতো কমলা, ল'ৰাটোৰ হাতৰ পৰা কলৈ গুচি গ'ল ধৰিবই নোৱাৰিলোঁ দেখোন। ইমান মানুহৰ ভিৰ আছিল, তাক দেখোন মানে সি কোন লগত কলৈ গুচি গ'ল ধৰিবই নোৱাৰিলোঁ। তাক ইমান বিচাৰিলোঁ গোটেই গাঁৱৰ ৰাইজে বিচাৰিলে, তথাপিতো তাক নেপালোঁ। মেলালৈ গৈ আমাৰ এয়াই দশা হ'ল কমলা। কেনেকৈ জীয়াই থাকিম মই ল'ৰাটো অবিহনে। কমলা আৰু ধীৰেনৰ একমাত্ৰ ল'ৰা বাবু মেলাত হেৰাই থাকিলে। সিহঁতে ইমান বিচাৰ কোচাৰ কৰিলে যদিও বাবুক বিচাৰি নেপালে। ল'ৰাটোৰ অবিহনে কেনেকৈ জীয়াই থাকিম ভগৱান? কি কৰিলা? নেযোৱা হ'লে ভাল আছিলে। মই কৈছিলো নেযাওঁ, কিন্তু
ল'ৰাটো আমাৰ হাতৰ পৰাই গুচি গ'ল ঐ, কেনেকে জীয়াই থাকিব মই কমলা কমলা ধৈৰ্য ধৰচোন অকণমান ভগৱান আছে নহয় ভগৱানে আমাৰ ল'ৰাটোক উলিয়াই দিব তই অকণমান ধৈৰ্য ধৰচোন কিহে পাইছিলে মেলালে যাবলে মোৰ ল'ৰাটোক হেৰুৱালো কাৰ মুখলে চাই এতিয়া জীয়াই থাকিম বাবু তই ক'ত আছ বোপাই গুচি আহ বোপাই কেনেকেনো ধৈৰ্য ধৰিম আগলে নাই পাছলে নাই ল'ৰা এটাই এনেকে বুলি জনা হলে কেতিয়াও মই সেই অভিশপ্ত মেলাখনলৈ নগলোহেঁতেন ল'ৰাটো হাতৰ পৰাই হেৰাই থাকিলে কলৈ গ'লে মোৰ ল'ৰাটোক আনি দিয়ক মই দেখোন এয়া চহৰতে পালোহি কেনেকৈ মই ইয়াত পালোহি মা দেউতাক মই বিচাৰিয়ে নেপালো মই সেইখন গাড়ী আমাৰ গাঁৱলৈ যাব বুলি উঠি দিলো চহৰতহে পালেহি দেখোন মই এতিয়া চহৰৰ একোৱেই নেজানো কি কৰিম ক'তো মানুহ এটাও দেখা নাই কেনেকৈ কি কৰিম এতিয়া মই কলৈ বা যায় কি বা এইটো ৰাস্তাইদি ক'ত যায় কেনেকৈ কি কৰে একো গমেই পোৱা নাই এইখিনিতে ৰৈ থাকোচোন কোনোবা এজন নহয় কোনোবা এজনক পাম নহয় তেতিয়া সুধিলেই হ'ব খুৰা শুনকচোন শুনক কোৱাচোন কি হ'ল খুৰা মই মানে গাঁৱৰ ল'ৰা মই এই চহৰলৈ কেনেকৈ পালোহি কি হ'ল মই একো ধৰিবই পৰা নাই মানে এই যে ডাঙৰ মেলাখন হৈছিলে মেলালৈ আহিছিলোঁ আৰু মেলালৈ মোৰ মা দেউতাও আহিছিলে সেই মেলাত ইমান মানুহৰ ভিৰ আছিলে ভিৰৰ মাজতে মই মা দেউতাৰ হাতখন এৰ খাই গুচি আহিলোঁ আৰু মোৰ মা দেউতাক মই বিচাৰিয়ে নেপালোঁ মোৰ মা দেউতায়ো চাগে মোক বৰকৈ বিচাৰি কুচাৰ কৰি আছে আৰু মই এতিয়া এই চহৰ পালোহি মানে গাঁৱলৈ যাব বুলি গাড়ীখনত উঠি দিলোঁ চহৰহে পালোহি এতিয়া মই কি কৰিম বাৰু খুৰা মোক আপুনি গাঁৱলৈ যোৱাৰ গাড়ীত উঠাই দিব পাৰিবনে তোমালোকৰ গাঁওখনৰ নামটো কি তেনেকৈ আমি নেজানো নহয় এতিয়া তুমি তোমাৰ গাঁওখনৰ এড্ৰেছটো দিলে মই গাড়ীত উঠাই দিব পাৰিম মানে মোৰ গাঁওখনৰ নাম ৰংপুৰ বুলি কয় কিন্তু এতিয়া জানো কি হয় ঠিকেই নাই তেনেকৈ ক'লে নহ'ব নহয় ৰংপুৰ ঢেৰ আছে তুমি তেনেকৈ ক'লে নহ'ব নহয় এতিয়া কোনখন বা ৰংপুৰ হ'ব খুৰা কিন্তু ইয়াত কাম বন কৰিবলৈ কিবা পাম নেকি বাৰু মোৰ এখন হোটেল আছে তাতে ল'ৰাৰ অভাৱ আছে তুমি যদি বাচন বৰ্তন ধুব পাৰা তাতে থাকিব পাৰিবা হ'ব খুৰা মই তেনেকৈ কৰিম ব'লক মোক আপোনাৰ লগত লৈ ব'লক মুঠতে মোক খাবলৈ দিলেই হ'ব ঠিক আছে ব'লা তেতিয়াহ'লে সেই দয়ালু মানুহজনে পাই পেলাই বাবুক সেই মানুহজনৰ হোটেলত থাকিবলৈ লৈ গ'ল এনেকৈ 2টা বছৰ পাৰ হ'ল বাবু এতিয়া ডাঙৰ হৈছে সি ঘৰৰ পৰা যাওঁতেনে 10 বছৰীয়া আছিলে এতিয়া বাবু 12 বছৰীয়া হ'ল ল'ৰাটোক ইমান বিচাৰ কুচাৰ কৰিলোঁ তথাপিতো নেপালো সি বা ক'ত আছে কি খাইছে কেনেকৈ আছে আজি 2টা বছৰে পাৰ হৈ গ'ল এই 2টা বছৰত তাক আমি বিচাৰি পোৱা নাই ক'ত বা আছে ল'ৰাটো কিজানি সি মৰিলেই নেকি বাৰু গাঁৱৰ ৰাইজে কৈছে সি মৰা বুলি কিন্তু মোৰ অন্তৰে মানি নলয় সি নাই মৰা সি জীয়াই আছে সি মৰা বুলি গাঁৱৰ ৰাইজে শ্ৰাদ্ধ পাতিবলৈ কৈছে কেনেকৈ পাতো জীয়াই থকা ল'ৰাটোৰ শ্ৰাদ্ধ মোৰ মনে মোৰ বাবুক মৰা বুলি কোৱা নাই সি জীয়াই আছে নিশ্চয় এদিন নহয় এদিন সি আমাৰ মাজলৈ আহিবই বাবু ঐ মাৰে বাপেৰে তোক ইমান বিচাৰি ফুৰিছে ক'ত আছগেনো বোপাই আমাৰো ইমান টকা নাই যে তোৰ বিষয়ে টিভিত কিবা এটা লিখিবলৈ পেপাৰে পত্ৰই লিখিবলৈ গাঁৱৰ ৰাইজে দিছে তথাপিতো দেখোন কোনো সা সুৰেই নাই ইমান বিচাৰ কুচাৰ কৰিছো তথাপিতো দেখোন নায়েই তই সঁচাকৈ তই মৰিলি নেকি বাৰু বাবু কেনেকৈ বানি লওঁ মই মা হয় তোৰ বাবু কমলা তই এনেকৈ দুখ কৰি নাথাকিবিচোন আৰু গাঁৱৰ ৰাইজে যি কৈছে ভালেই কৈছে মানে আজি 2 বছৰ দিনে সি জীয়াই থকা হ'লে আমাৰ মাজলৈ আহিলেহেঁতেন কিন্তু এতিয়া সি দেখোন ঘৰলৈ অহাৰ নামেই নল'লে
সি নিশ্চয় কিবা এটা তাৰ হ'ল অ'। সেইকাৰণেতো আজি 2 বছৰ দিনে তাৰ দেখা সাক্ষাতেই নাই। গাঁৱৰ ৰাইজে যি কৈছে ভালেই কৈছে। আমি তাৰ মৰিলে বুলি শ্ৰাদ্ধখন পাতি পেলোৱাই ভাল হ'ব। সি যদি সঁচাকৈ মৰিছে তাৰ আত্মাই শান্তি পাব অ' কমলা। হেৰি কি আবুল তাবুল বকিবলৈ আহিছে হে? জীয়াই থকা ল'ৰাটো কেনেকৈ মই শ্ৰাদ্ধ পাতো? কি কথা ক'বলৈ আহিছে আপুনি? মই মাকজনী হৈ নিজৰ পুত্ৰৰ শ্ৰাদ্ধ নাই নাই মই কেতিয়াও মানি ল'ব নোৱাৰো। মই কেতিয়াও মানি ল'ব নোৱাৰো। এইটো অসম্ভৱ। কমলা, তই বুজিবলৈ চেষ্টা নকৰ কিয়? অত দিনৰ পৰা আজি 2 বছৰ দিন ধৰি তাক আমি বিচাৰ কুচাৰ কৰি আছো, ক'তো তাক পোৱা নাই। হা, সি থকা হলে আমি তাক বিচাৰি পালোহেঁতেন। কিয় বুজি নাপাও? হা, তোক মই আজি 2 বছৰ দিনে কিমান বুজাইছো, তই কিয় বুজি নাপাও? ময়ো তাৰ বাপেক হয়, কথাটো মনত ৰাখিবি। বাপেক মাক জীয়াই থকাৰ অৱস্থাত ল'ৰা ছোৱালী মৰিলে কেনেকুৱা লাগে কি হয় একমাত্ৰ বাপেক মাকৰ অন্তৰে জানে। মোৰ অন্তৰ দহি আছে, তই জাননে নাই? কিন্তু কিন্তু কেনেকৈ কি কৰিম মই? হা, বিচাৰ কুচাৰ কৰাৰ পাছতো যদি সি তাৰ একো পোৱা দিশেই নাপাওঁ, তাক বিচাৰিয়েই নাপাওঁ, মৰা বুলিয়েইতো আমি শ্ৰাদ্ধ পাতিব লাগিব। তই তই এইবোৰ আবুল তাবুল নবকিবি, মই কৈ দিছো হলে। যি কৈছে ৰাইজে সেইটোৱেই হ'ব। বাবু মাক বাপেকে 2 বছৰ দিনে বাবুক বিচাৰি বিচাৰি যেতিয়া নাপালে, বাবু মৰা বুলি বাবুৰ নামত শ্ৰাদ্ধ পাতিলে। সেনেকৈ দিনবোৰ বাগৰিল। মা, মই তোমাক সেইকাৰণে সদায় কওঁ যে তুমি ক'ৰবাত গ'লে ড্ৰাইভাৰ লৈ যাবা। এতিয়া দেখিলা নিজে গাড়ী চলাই এতিয়া কি হ'ল? সেয়া চকুটোত দুখ পালা, ব্ৰেইনত দুখ পাইছা। যদি সেই ল'ৰাজনে সঠিক সময়ত তোমাক যদি চিভিলত ভৰ্তি নকৰিলেহেঁতেন নহয়, আজি তুমি আমাৰ মাজত নেথাকিলাহেঁতেন বা আমি কেনেকৈ জীয়াই থাকিলোহেঁতেন? হা, কোৱাচোন তুমি? তোমাক মই সদায় ভাল কথা কওঁ, কিন্তু তুমি নামানা। হ'ব দেচোন বোপাই, হ'বলগীয়া থাকিলে ঘৰৰ ভিতৰতে হ'ব। অত দিনেতো চলাই আছিলো নিজেই গাড়ী। আজি যে এক্সিডেণ্ট হ'ব বুলিনো কেনেকৈ জানিছিলো? আৰু আৰু মোক যে বচোৱা ল'ৰাজন কলৈ গ'ল? সেইকণ সময়ত ভগৱান হিচাপে মোৰ ওচৰত থিয় দিলে দেই। আৰু বাবু, গাড়ীত পইচা আছিলে, সেইবোৰ পইচা পালিনে তহঁতে? মা, সেই সকলো পইচা সেই ল'ৰাজনে আহি আমাৰ হাতত জমা দিলেহি আৰু তোমাক ইয়াত ভৰ্তি কৰাই ল'ৰাজন গুচি গ'ল। সঁচাকৈ ল'ৰাজন বহুত ভাল। তহঁতে সেই ল'ৰাজনক নাম্বাৰ চাম্বাৰ ললিনে বাৰু? মা, সেইকণ সময়ত আমাৰ হুচেই হেৰাই গ'ল। কি কৰিব লাগে কি নকৰিব লাগে আমি একোৱেই গম পোৱা নাছিলো। সেই ল'ৰাজনে তোমাক ইয়াত ভৰ্তি কৰাই তেওঁ গুচি গ'ল। তই সেই ল'ৰাটোক বিচাৰ কুচাৰ কচোন। বৰ ভাল ল'ৰা দেই। সেই ল'ৰাজন নোহোৱা হলে আজি চাগে মই এইখন পৃথিৱী আকৌ দুনাই নেদেখিলোহেঁতেন। সেই ল'ৰাজন ভগৱান। তই সেই ল'ৰাজনক বিচাৰ কৰ। হ'ব দিয়া মা, তুমি চিন্তা নকৰিবা, মই সেই ল'ৰাজনক বিচাৰি আনিম। মা, মা, এইফালে আহাচোন জল্দি। মা, তুমি যে অতদিনৰ পৰা বিচাৰি আছিলা তোমাক বচোৱা ল'ৰাজন এইজনী। মই আজি বাবুকাই হোটেললৈ যাওঁতেনে এওঁক দেখা পালো। দেখা পাই মই বোলো তোমাক বোলো আমাৰ মায়ে লগ কৰিব বিচাৰিছে, ব'লাচোন আমাৰ ঘৰলৈ। কিন্তু তেওঁ আহিব বিচৰা নাছিলে, মই জোৰ জবৰদস্তি লৈ আহিছো। ধন্যবাদনো তোমাক মই কি বুলি দিম বাৰু? তুমি নোহোৱা হলে সেইদিনা মই চাগে এইখন পৃথিৱী আৰু দেখিবলৈ নেপালোহেঁতেন। তোমাৰ বাবেই মই আকৌ পুনৰ জনম পাইছো। ধন্যবাদ দিবই লাগিব তোমাক। বৰ উপকাৰ কৰিলা তুমি মোক উপকাৰ কৰা বাদত তোমাক কি লাগে কোৱাচোন? তুমি যি বিচৰা মই তাকেই দিম। নাই নাই, মোক একো নালাগে, মোক একো নালাগে। ঠিক আছে, তোমাক একো নালাগে নাই, কিন্তু তোমাক মই নিজৰ পুত্ৰ বুলি ভাবিব পাৰোনে? যদি আপুনি বেয়া নাপায় নিশ্চয় ভাবিব পাৰে, কিন্তু মোৰ ভয় লাগে। ডাঙৰ মানুহৰ লগত হাত মিলাবলৈ মোৰ বৰ ভয় লাগে। নাই নাই, তুমি সেইবোৰ ভয় নকৰিবা। আমি ধনী হ'ব পাৰো, কিন্তু সেইবোৰ ভেদভাৱ আমাৰ নাই। মোৰ নিজৰ ল'ৰা যেনেকুৱা তুমিও আজিৰ পৰা মোৰ তেনেকুৱা। মই মাতিলেই তুমি মোৰ ওচৰলৈ আহিব লাগিব। হ'ব দিয়ক, এতিয়া মই যাওঁ, হোটেলত বহুত কাম আছে।
কিবা খাই যোৱা আৰু তোমাৰ কেতিয়াবা মানে প্ৰয়োজন হ'লে মোক ফোন কৰিবা। মই তোমাক যি সহায় কৰিব পাৰোঁ সকলো সহায় কৰিম। পিছে তোমাৰ ঘৰত কোন কোন আছে আৰু তুমি মানে তোমাৰ বেয়া নোপোৱা যদি পৰিচয়টো দিবা নেকি? বাবুৱে সেই মানুহজনীৰ আগত সকলো কথা বিৱৰি ক'লে। হাই ঐ দেহি, সঁচাকৈ বৰ দুখ লগা কথা। এতিয়া পিছে তোমাৰ মা দেউতাই তোমাক বিচাৰি আছে নহয়, তুমি নেযোৱা নেকি ঘৰলৈ? মই যাম, কিন্তু মই এজন ধনী ব্যক্তি হিচাপত সেই গাঁওখনলৈ যাব বিচাৰো। ঠিক আছে, তোমাৰ যদি কেতিয়াবা কিবা সহায় লাগে মোক মনত পেলাবা। কিবা কাম আছিলে যদি মোক মাতি দিয়া হলে হয় দেখোন। আপুনি ইমান কষ্ট কৰি আমাৰ ঘৰলৈ কিয় আহিলে বাৰু? তোক মই আজি এসপ্তাহ দিন সময় দিছিলো, তই মোৰ পইচা কেইটা ঘূৰাই দিবি বুলি মই ৰৈ আছিলো, কিন্তু আজি এসপ্তাহ উকলি 2 সপ্তাহ হৈ গ'ল, তোৰ কোনো খা খবৰেই নাই। আৰু পইচা কেইটা কেতিয়া ঘূৰাই দিবি? তই ল'ৰা বিচাৰাৰ নামত মোৰ পৰা যিমানখিনি পইচা আনিলি নহয়, সেই পইচা তই কেনেকৈ ধাৰ মাৰিবি? মোক পইচা কেইটা উভতাই দে, নহ'লে কথা বেয়া হ'ব। মই আপোনাক পইচা কেইটা ঘূৰাই দিম নহয়, ইয়াতে আছো দেখোন, একেখন গাঁৱতে আছো, কিয়নো তেনেকৈ কৈছে? মোৰ ল'ৰাক বিচৰাৰ নামত আনিছিলো, কিন্তু এতিয়া ল'ৰাটোৱে বিচাৰি নাপালো। মই আপোনাৰ পইচা কেইটা যিকোনো প্ৰকাৰে ঘূৰাই দিম, আপুনি চিন্তা নকৰিব, আৰু কেইদিনমান মোক সময় দিয়ক। তহঁতৰ লিখীয়া দুখীয়া মানুহৰ কথা এনেকুৱাই। মই জানো নহয়, এদিন দুদিন কৰি তহঁতে বছৰেক পাৰ কৰাই দিবি। আজি কিমান দিন হ'ল? আজি 5 মাহে তহঁতে মোক মোৰ পইচা ঘূৰাই দিব নোৱাৰিলি। লাষ্ট এসপ্তাহ সময় দিলতো তহঁতে সেইবোৰ একোৱেই কাণ সাৰ নকৰিলি। নালাগে, তহঁতৰ সেই মাটিডোখৰ কাগজ লৈ আন, মই কাগজ লৈ যাওঁ। যেতিয়া তই পইচা পাবি তেতিয়া সেই পইচা দি পেলাই কাগজ লৈ আনিবি। যা, মাটিৰ দলিল লৈ আন, নহ'লে কথা বেয়া হ'ব। মই ইয়াৰ পৰা নাযাওঁ। তেনেকুৱা নকৰিব, আমি সেই মাটিকণৰ জহতে চলি আছো। খেতি বাতি কৰি পেলাই কিবা এটা উপাৰ্জন কৰো। সেইকণৰ মাটিৰ যদি কাগজ আপোনাক দি দিবলৈ হয় আমি কেনেকৈ চলিম? আপোনাৰ ভৰিত ধৰিছো, আপুনি সেইবোৰ নকৰিব। নাই, মই তহঁতৰ আৰু এটা কথাও নুশুনো। তহঁতে মোক কাগজ দিবি নে তহঁতক মই জেলৰ ভাত খুৱাম? আপুনিনো ইমান উগ্ৰ কিয় হৈছে? কথাটো বুজিবলৈ চেষ্টা কৰকচোন। আমি সেই মাটিডোখৰ পৰাই চলি আছো। সেই মাটিডোখৰ কাগজ যদি আপোনাক দি দিওঁ, কেনেকে কি কৰিম আমি? আমাৰ মুখলৈ এবাৰ চাওক আপুনি। অতদিনে তহঁতৰ মুখলৈ চাই মই সহি আছিলো, কিন্তু এতিয়া আৰু নহ'ব। তহঁতে নহয় কাগজ দে, নহয় জেললৈ ওলা। হেৰি, যি হয় হ'ব, যাওক মাটিডোখৰ কাগজখন দি দিয়কহি, নহ'লে জেললৈ গ'লে কি হ'ব আমাৰ অৱস্থা? ৰ'ব, মই আনোগৈ। বাবুৰ মাক বাপেকে বাবুক বিচাৰিবলৈ এই মানুহজনৰ পৰা পইচা আনিছিল। গাঁৱৰে মানুহ, তেওঁলোকে পইচা দিমকে 5 মাহ পাৰ হৈ গ'ল। মানুহজনে আজি ঘৰলৈ পইচা বিচাৰি অহাত বাবুৰ মাক দেউতাক আচৰিত হ'ল, আৰু তেওঁ ধমকি দিলে যে তহঁতৰ সেই মাটিডোখৰ কাগজ মোক দি দে, নহ'লে তহঁতক মই জেলৰ ভাত খুৱাম। বাবুৰ মাক দেউতাকে সেই কাগজ মাটিৰ কাগজখন সেই মানুহজনৰ হাতত দি দিলে। এতিয়া বাবুৰ মাক দেউতাক ঘৰতেই বহি বহি কান্দি থাকে। তেওঁলোকৰ উপাৰ্জনৰ পথো নোহোৱা হ'ল। সেনেকৈ দিনবোৰ বাগৰি গৈয়ে থাকিল, কিন্তু বাবু মাক দেউতাকৰ দুখ কেতিয়াও নকমিল। সেই বুকুত জ্বলি থকা জুই কেতিয়াও নুমুৱাব পৰা নাই কোনেও। আজি 7-8 মাহ মান হৈ গ'ল, তথাপিতো মই সেই দুৰ্ঘটনাটোৰ কথা পাহৰিবই পৰা নাই। কিয় জানো মোৰ যে সেই চকুকেইটা মুঠ খালেই সেই ঘটনাটোৰ কথা মনত পৰে। সেইদিনা যদি সেই ল'ৰাটো নহ'লেহেঁতেন, মই চাগে আজি এইখন দুনিয়াত নাথাকিলোহেঁতেন। ময়ো এটা দায়িত্ব পালন কৰিব লাগিব। সেই ল'ৰাজনক মই কিবা এটা নহয় কিবা এটা দিয়াইহে এৰিব লাগিব। মোৰ ইমানকেইটা কোম্পানী আছে, এটা কোম্পানীত তেওঁৰ নামত মই লিখি দিম, কাৰণ তেওঁ চম্ভালিব লাগিব। যিহেতু তেওঁক মই কিবা এটা দিম বুলি কৈছিলো, তেওঁ একোৱে নলওঁ বুলি ক'লে। এই কামৰ তেওঁক কাম কৰোৱাৰ চলেৰে মই তেওঁক মোৰ কোম্পানী এটা তেওঁক দায়িত্ব দি দিব লাগিব। সেই কোম্পানীটোৰ তেওঁৱে সমস্তখিনি দায়িত্ব ল'ব, তেওঁৰ নামতেই কৰি দিম। তেতিয়াহে যদি মই মোৰ জীৱনটো সাৰ্থক হোৱা যেন লাগিব, কাৰণ তেওঁ মোক জীৱন দান দিছে। যিয়ে এক পইচা নোলোৱাকৈ মোৰ বাবে ইমানখিনি কৰিছে, তেওঁৰ বাবে মই কি কৰিলো? ময়ো কিবা এটা কৰি দেখুৱাব লাগিব। ময়ো কিবা এটা কৰি দেখুৱাবই লাগিব, নহ'লে মই কেতিয়াও শান্তি নাপাম। ল'ৰাজনক মই কোম্পানী এটা দিবই লাগিব। ভাস্কৰ, এইফালে আহচোন। মা,
কোৱাচোন কিয় মাতিছিলা? ভাস্কৰ, মই এটা কথা ভাবিছোঁ। সেইদিনাখনি যে মোক বচোৱা ল'ৰাটোৱে মোৰ পৰা একো এটা নল'লে, মই কিবা শান্তিত থাকিব পৰা নাই। সেই ল'ৰাটোৱে চাচোন মোক জীৱন দান দিছে, তোৰ মাৰক জীৱন দান দিছে। সেইকাৰণে মই ভাবিছোঁ আমাৰ কোম্পেনীত তাক সোমোৱাই লওঁ নেকি। আমাৰ সেই চাচোন 4-5টাকৈ কোম্পেনী আছে, তাৰে এটাত তাক যদি সোমোৱাই লওঁ, অন্ততঃ সি কিবা এটা চলাৰ পথ ওলাব, নহয়নে? মই কিবা ভুল ভাবিছোঁ নেকি? মা, তুমি যি ভাবিছা বৰ ভাল কথা ভাবিছা। হয়, ল'ৰাজনে আমাৰ ওপৰত কিমান উপকাৰ কৰিলে সেইটো আমিহে জানো। তেওঁ ভগৱান ৰূপত তোমাক বচালে। আমি যদি তেওঁক হৈ কিবা এটা নকৰোঁ, ভগৱানে আমাক কেতিয়াও ক্ষমা নকৰিব। আৰু এটা কথা মা, তেওঁক পাৰিলে ঘৰ এটাও দিবা। তেওঁ কালি যিটো মানে ভগা ঘৰৰ পৰা ওলাই আহিছে নহয়, মোৰ দেখি বৰ বেয়া লাগিলে অ'। তুমি ল'ৰাটোক ক'বা যে আমাৰ কোম্পেনীৰ ফালৰ পৰা অফাৰ আছে বুলি ক'বা, দিছোঁ বুলি নক'বা। নহ'লে আকৌ তেওঁ নল'বও পাৰে। সেয়াহে তুমি দেখোন তোমাক বচাওঁতেনে কিবা এটা দিম বুলি ক'লেতো নল'লে। তুমি এনেকৈ তেওঁক দিলে ভগৱানে তেওঁক ভগৱানে আমাক সহায় কৰিব আৰু তেওঁকো আমি সহায় কৰা হ'ব, বুজিছানে মা? অঁ, ঠিকেই কৈছা। মই তেওঁক এতিয়াই ফোন কৰি আমাৰ ঘৰলৈ মাতি দিওঁ। তাৰ পাছত মই কথাখিনি তেওঁৰ লগত ডিছকাছ কৰোঁ। অঁ মা, তুমি তেওঁৰ লগত আলোচনা কৰি লোৱা। বাইদেউ, আপুনি মোক মাতিছিলে। মই কিন্তু আপোনাৰ ফোন প্ৰথমবাৰ ৰিচিভ কৰিব নোৱাৰাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। মানে আপুনি ইমান ডাঙৰ মানুহগৰাকী হৈ মোলৈ ফোন কৰিছে, সেইকাৰণে মই প্ৰথমবাৰ ধৰিব নোৱাৰিলোঁ। কাম এটাত ব্যস্ত আছিলোঁ। নাই, একো নাই, মই বুজি পাইছোঁ। তুমি কামত ব্যস্ত থকাৰ বাবেই মোৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিলা। ইটছ অ'কে। আৰু এটা কথা নহয়, তোমাক মই কৈছিলোঁ যে তুমি মোক বাইদেউ সম্বোধন নকৰিবা। সেইদিনাখনেই কৈছিলোঁ তুমি মোক মা সম্বোধন কৰিবা, কাৰণ মই তোমাক মোৰ নিজৰ ল'ৰা বুলি ভাবোঁ। কিন্তু তুমি তথাপিতো মই কেতিয়াবা ফোন কৰিলে তুমি মোক বাইদেউ কৰি থাকা। সেইকাৰণে মোৰ বেয়া লাগে। আৰু এটা কথাৰ কাৰণে মই তোমাক মাতি আনিছোঁ। কি কৰিব, ওলাই যায় আৰু। মোৰ 5টা কোম্পেনী আছে, তাৰে এটাত কোম্পেনীত তোমাক মই দিম বুলি ভাবিছোঁ। মানে তোমাক ৰাখিম বুলি ভাবিছোঁ। তুমি মোৰ কোম্পেনীত থাকিবানে? বাইদেউ, এইবোৰ কি কৈছে? মই আপোনালোকৰ ইমান ডাঙৰ ডাঙৰ কোম্পেনীত কেনেকৈ থাকিম? তুমি চিন্তা কৰিব নালাগে, তুমি একো কৰিব নালাগে। মই তোমাক মাহে 1,00,000 টকাকৈ দিম, মানে দৰমহা হিচাপত। মাহেকত 1,00,000 টকা? কৰিব পাৰি বাইদেউ। ঠিক আছে, কাইলৈৰ পৰা তুমি জইন কৰিবা। আৰু শুনা, তোমাক আমাৰ ফালৰ মানে কোম্পানীৰ ফালৰ পৰা এটা ফ্লেট দিয়া হৈছে থকাৰ বাবে। বাইদেউ, আপোনাক মই কি বুলি ধন্যবাদ দিম? মই ভাষাই বিচাৰি পোৱা নাই। আপুনি মানে নজনা নুশুনা মানুহ এটাক আপোনাৰ কোম্পানীত, বাইদেউ, মই সঁচাকৈ মই বহুত মই কি বুলি ক'ম বাৰু? হ'ব দিয়াচোন, তুমি মোৰ বাবে অলপখিনি কৰা নাই। তুমি যদি সেইদিনাখনি মোক মানে সময়মতে হস্পিটেলত ভৰ্তি নকৰালাহেঁতেন, মই কিজানি এইখন পৃথিৱীত আকৌ দুনাই নেপালোহেঁতেন। হ'ব দিয়ক বাইদেউ, কিয়নো তেনেকৈ কৈছে। মই তেতিয়াহ'লে কাইলৈৰ পৰা জইন কৰিমহি। এনেকৈ বাবু আহি পেলাই তেখেতলোকৰ কোম্পেনীত জইন কৰিলেহি। বাবুৱে মাহে 1,00,000 টকা পায়। আৰু সি তেনেকৈ পইচাবোৰ গোটাই সিও এদিন এটা ডাঙৰ কোম্পেনী খুলি ল'লে। বাবু এতিয়া 25 বছৰত ভৰি দিলে। সি এতিয়া বহুত ডাঙৰ হ'ল আৰু এতিয়া এটা ডাঙৰ কোম্পেনীৰ মালিক হ'ল। তাৰ টকা পইচা, গাড়ী গুৰা সকলো অজস্ৰ আছে। এতিয়া সি মুঠতে গাঁৱৰ ঘৰলৈ যাবলৈহে বাকী। মই ভবাই নাছিলোঁ মই যে আজি ইমান এটা ডাঙৰ কোম্পেনীৰ মালিক হ'ম বুলি। মোৰ কপালখন সঁচাকৈ ভাল। মই প্ৰথমতে ভগৱানক ধন্যবাদ দিব লাগিব, ছেকেণ্ডতে সেই হোটেলত মালিকজনক ধন্যবাদ দিব লাগিব। তেওঁ মোক কিমানখিনি মোৰ লগত খৰচ পাতি কৰিলে, তেওঁৰ লগত কিমান থাকিলোঁ, তেওঁকো গৈ পেলাই মই কিবা এটা দিব লাগিব। আৰু থাৰ্ডতে বাইদেউগৰাকীক ধন্যবাদ দিব লাগিব, কাৰণ তেওঁ নথকা হ'লে আজি মই ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। মই ভাবি আছিলোঁ মই এদিন ডাঙৰ মানুহ হ'ম, মোৰ সপোন আছিল। সেই সপোন মোৰ আজি দিঠকত পৰিণত হৈছে, বাস্তৱ হৈছে। সঁচাকৈ মই সেই বাইদেউগৰাকীক স্পেচিয়েল ধন্যবাদ দিব লাগিব।
কাৰণ তেওঁ নথকা হ'লে মই ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। তেওঁ মোক কোম্পেনীত কি কি কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, আৰু এই কোম্পেনীটো খোলাত তেওঁক মোক কিমান সহায় কৰিছে। সঁচাকৈ তেওঁৰ ওচৰত মই বহুত বহুত চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু মই এতিয়া 15 বছৰ পিছত মোৰ জন্মভূমিলৈ উভতি যাম, মোৰ মা দেউতাৰ ওচৰলৈ। কাৰণ মোৰ এতিয়া বয়স 25 বছৰ হ'ল। আজি 15 বছৰ আগতেই মই সেইখন গাঁৱৰ পৰা আহিছিলোঁ। এতিয়া সেই গাঁওখন কেনেকুৱা হৈ আছে এবাৰ চাবলৈ মন গৈছে। মোৰ মা দেউতাক চাবলৈ মন গৈছে, আৰু মোৰ মা দেউতাক মই সুখত ৰাখিবলৈ পৰা হ'লোঁ। তেওঁলোকক মই ইয়ালৈ লৈ আহিম। যাওঁ এতিয়া মোৰ জন্মভূমিলৈ মই ঘূৰি যাওঁ। আজি মোৰ অজস্ৰ টকা, সা সম্পত্তি, গাড়ী ঘোঁৰা অজস্ৰ আছে, বিলাসিতা কৰিব পৰাকৈ ভগৱানে মোক দিছে। মই কি বুলিনো ভগৱানক ধন্যবাদ দিম। বাবুৱে দামী গাড়ীত উঠি পেলাই ঘৰলৈ গ'ল। আজিও সেই মাটিৰ গোন্ধটো পাই মোৰ এনেকুৱা লাগিছে মই যে সঁচাকৈ গাঁৱৰ ল'ৰা। মই মোৰ মাটিৰ গোন্ধ ল'বলৈ আকৌ উভতি আহিছো। মা, দেউতা, ক'ত আছা? ওলাই আহাচোন, কোন আহিছো চোৱাহি। কমলা, ইমান ডাঙৰ গাড়ী, ইমান দামী গাড়ী লৈ পেলাই আমাৰ ঘৰলৈ কোন আহিলে বাৰু? চোৰে নেকি? কিনো পাব আমাৰ ঘৰত চুৰ কৰিবলৈ? একোৱেই নাই, মানুহকেইটা আছো, কাঠৰ বস্তু কেইটাহে আছে, তাৰ বাদেনো কি হ'ব? চোৰাও দেই, ইমান দামী গাড়ী লৈ পেলাই চুৰ কৰিবলৈ আহেনে? দেউতাত কোন? কোন? তাকেইতো, ঠিকেই কৈছে আপুনি। আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰত ইমান ধনী গাড়ী থকা চোৰেনো কি পাব? কাঠৰ টুকুৰা কেইটাৰে চকী কেইখনকে লৈ যাব পাৰিব, আৰু ভিতৰত দেখোন খুটুং খাটাং কৰিছে। কোননো? আমাৰ চৌহাৰী কেইটা নিনিবি দেই বোপাহে, চাই লগা। কোনেনো সেই বটুৱাটোত খুটুং খাটাং কৰিছে জানো? কোন? ওলাই আহচোন, ওলাই আহ। দেউতা, মা। বোপাই, তই আমাক দেউতা মা বুলি মাতিছ যে, কোননো তই বোপাই? চকু ভালকে মনিব পৰা নাই নহয়। কোননো তই? তাকেইতো, কোননো তই? মা, দেউতা, তোমালোকে সঁচাকৈ মোক চিনি পোৱা নাই নেকি? মই তোমালোকৰ বাবু। বোপাই, তই সঁচাকৈ আমাৰ বাবু নে? তই ধেমালি কৰিছ নেকি বাৰু? দেউতা, মই তোমালোকৰ সঁচাকৈ বাবু হয়। তই যদি আমাৰ বাবু হয়, তই অতদিনে ক'ত আছিলি বাবু? তোক আমি ইমান বিচাৰ কুচাৰ কৰিছিলো। মা, মই চহৰত আছিলো তোমালোকৰ বাবে কিবা এটা কৰিবলৈ, আৰু মই তোমালোকক কেতিয়াও পাহৰা নাছিলো মা। আৰু আজি মোৰ সেই সপোন বাস্তৱ হ'ল। মই আজি ডাঙৰ কোম্পানীৰ মালিক মা। কি বাবু? বাবুৱে সকলোখিনি মাক বাপেকক ভাঙি পাতি কথা ক'লে, আৰু তেওঁলোকৰ ইমানেই দুখ লাগিলে যেন তেওঁলোকে কান্দি কান্দি চিঞৰি চিঞৰি গাঁৱৰ মানুহক ক'লে। আৰু বাবুৰ সকলো কথা মাক বাপেকে ক'লে যে সি মৰা বুলি মাক বাপেকে তাৰ শ্ৰাদ্ধ পাতিলে। তিনিওজনে বহি কান্দি কাটি অৱস্থা নাইকিয়া হৈ গ'ল। আৰু বাবুৱে ক'লে, মা, তোমালোকক মই ইয়াৰ পৰা লৈ যাবলৈ আহিছো। মা, মই তোমালোক দুইজনকে নিবলৈ আহিছো, ব'লা মা, মোৰ লগত থাকিবা। আৰু মাক বাপেকে সেই মাটিডোখৰৰ কথা বাবুৰ আগত সকলো ক'লে। বাবুৱে সেই মানুহজনক পইচা দি পেলাই তেওঁলোকৰ কাগজ পাতিবোৰ সকলো লৈ আহিলে, আৰু বাবুৱে মাক দেউতাকক চহৰলৈ লৈ গ'লগৈ। মাক বাপেক তালৈ যোৱাৰ পাছত বাবুৰ বিয়াখন পাতি দিলে, আৰু এতিয়া তেওঁলোক চাৰিওজন সুখে শান্তিৰে থাকিবলৈ ল'লে। আমাৰ এই ভিডিঅ'টো যদি চাই ভাল পালে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।